খালি কংগ্রেসরে দিছে ভোটটা বাকি জিন্দাবাদ 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 ভোটটা বাকি জিন্দাবাদ 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 এলাহে ভালো লাগে আর তার পিছনে আমার বড়দা বিষ্ণু যদি রাভা ক্লাবৰ সভাপতি ডাঙৰীয়া তেওঁক বৰদাক কোনো যোগাযোগ নাই এন বৰদাক ৰাভা চংমা বেয়াদি ৰাভা চং কংগ্ৰেছ দলৰ ফালৰ পৰা আমি বৰদাক গাঁৱৰ সমূহ ৰাইজক ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ কাৰণ আমি যিটো সময়ত আপোনালোকক সময় দিছিলোঁ সেই সময়ত আমি উপস্থিত হ'ব পৰা নাই কাৰণ সব জায়গাতে তেনেকুৱা আমি ভাবোঁ আধা ঘণ্টামানতে শেষ কৰিম কিন্তু কিছুমান কথাই অলপ দেৰি হৈ যায় গতিকে তাৰ কাৰণে আমাৰ কংগ্ৰেছ দলৰ ফালৰ পৰা আপোনালোকক ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ আৰু আজি সভাখন আৰম্ভ কৰাৰ কাৰণে মই আপোনালোকৰ বৰদাক গাঁৱৰ ৰাইজৰ ফালৰ পৰা মই অনুমতি বিচাৰিছোঁ সহযোগী কৰ্মকৰ্তাৰ লগতে বিষয়ববীয়া আমাৰ আজিৰ এই নিৰ্বাচনী প্ৰচাৰ কাৰ্যত প্ৰথমতে আমি সম্বৰ্ধনা যাচিব আমাৰ প্ৰথমে আমাৰ বৰদাক খুমীয়া ৰাইজৰ ফুলাম পাজাৰখন সম্বৰ্ধনা ধন্যবাদ ইয়াৰ পিছত আমি নিৰ্বাচনী প্ৰচাৰ কাৰ্যৰ সভাখন আৰম্ভ কৰাৰ কাৰণে অনুমতি প্ৰদান কৰা হ'ল ধন্যবাদ থাকিল পোনপ্ৰথমে মই আমাৰ গোৱালপাৰা পশ্চিম সমষ্টিৰ মাননীয় কেণ্ডিডেট আমাৰ কংগ্ৰেছ দলৰ কেণ্ডিডেট মাৰ্কিলিন মাৰাক ডাঙৰীয়াৰ জৰিয়তে আমাৰ গাঁওবুঢ়া বৰদাক গাঁৱৰ গাঁওবুঢ়া ডাঙৰীয়াক সম্বৰ্ধনা জনাৰ কাৰণে মই অনুৰোধ জনাইছোঁ আৰু তাৰ পিছতে আমাৰ বৰদাক গাঁৱৰ মহিলাৰ সভানেত্ৰী ডাঙৰীয়ানীক সম্বৰ্ধনা জনাৰ কাৰণে জনাইছোঁ আৰু ক্লাবৰ সভাপতি বৰদাক বিষ্ণু যদি ৰাভা ক্লাবৰ সভাপতি ডাঙৰীয়া তেওঁক সম্বৰ্ধনা জনাৰ কাৰণে অনুৰোধ জনাইছোঁ ইয়াৰ পিছত আমি নিশ্চয় এইখন গাঁৱত উপস্থিত আমি নিৰ্বাচনৰ বিষয়ে আহিছোঁ গতিকে তাৰ আগতে আমাৰ লগত যিকেইজন কংগ্ৰেছ কৰ্মী আহিছে তেওঁলোকক আমাৰ মই পৰিচয় দাঙি ধৰিম গতিকে তেওঁলোকে নাম কোৱাৰ পিছত তেওঁলোকে নিজৰ পৰিচয়টো দিলে হ'ল প্ৰথমতে দ্বাৰকা সমষ্টিৰ মাননীয় হৰিশ ৰাভা বাইদা ডাঙৰীয়াক নিজৰ পৰিচয় দাঙি ধৰাৰ কাৰণে মই অনুৰোধ জনাইছোঁ আৰু তাৰপিছত অসম জাতীয় পৰিষদৰ গোৱালপাৰা জিলাৰ সাধাৰণ সম্পাদক হেমন্ত কলিতা ডাঙৰীয়াক পৰিচয় দিয়াৰ কাৰণে তাৰপিছত আমাৰ ডিমা চাকলি মণ্ডলৰ সভাপতি আমাৰ নীলকান্ত দৈমাৰী ডাঙৰীয়াক পৰিচয় অনুৰোধ জনাইছোঁ তাৰপিছত আমাৰ বালিজানা মহিলা কংগ্ৰেছৰ সভানেত্ৰী দীপা ৰায় ডাঙৰীয়াক নিজৰ পৰিচয় দাঙি ধৰাৰ কাৰণে অনুৰোধ জনাইছোঁ তাৰপিছত আমাৰ সমাজসেৱক আগিয়া তিলক ৰায় ডাঙৰীয়াক নিজৰ পৰিচয় দাঙি ধৰাৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু আমাৰ দ্বাৰকা গাঁও পঞ্চায়তৰ কাউন্সিলৰ
শ্ৰী চম্পা ৰাভা বাইদেউক নিজৰ পৰিচয় দাঙি ধৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। তাৰপিছত আমাৰ APCCৰ সম্পাদক সোণালী সূত্ৰধৰ ডাঙৰীয়ানীক নিজৰ পৰিচয় দাঙি ধৰাৰ কাৰণে, আৰু আমাৰ আছে এজন সৰস্বতী ৰাভা বাইদেউ, তেওঁকো নিজৰ পৰিচয় দাঙি ধৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। সবাই চিনি পায়। যিয়ে নহওক, এতিয়া আমি পাম বাৰাই পাইছে না কোনোবা বড়ো হাজোৱাৰী কোনোবা দৈমাৰীয়ে পাইছিল? পোৱা নাছিল, কাৰণ এইটো জেনেৰেল আছিল। কিন্তু জেনেৰেলতো আমি ট্ৰাইবেল বিলাক খেলাব পাৰোঁ, কিন্তু ট্ৰাইবেল বিলাকৰ এইটো হিম্মত নাই, জেনেৰেলৰ নিচিনা টকা আমাৰ নাই। সেইকাৰণে এই যে মানে জেনেৰেলৰ পৰা যিটো ST দিল, তাৰ লগে লগে পোনপ্ৰথমৰ কাৰণে টিকেট বিচৰত আজি মাৰ্কলিন মাৰাকক দিয়া হৈছে। এই যে আমি ৰাভা সমাজত আছোঁ, গাৰো, ৰাভা, বড়ো, হাজং আদি যিবিলাক জনজাতি আছে, এই জনজাতিসকলে ৰাজনীতিৰ মেৰপেচ একো বুজি নাপায়। আমি এটাই বুজি পাম, ভোট আহিব, ভোটত আমি ভোট দিম, তাৰপিছত যি চৰকাৰে আহে তেওঁলোকে আমাক কি দিয়ে নিদিব, নিদিলে আমি আমাৰ খং এটাই, পাপ লাগিব বুলি কওঁ লাষ্টত। এত কষ্ট কৰিছোঁ, আমাৰ গাঁৱত আহি না মিটিং কৰিছে, এইটো দিম সিটা দিম বুলি, আজি চালা দেখাই নাপায়। আৰু আমি কিন্তু বাৰে বাৰে যাবও নিবিচাৰোঁ, হয় নে নহয়? আমাৰ ৰাভা জনজাতিবিলাকৰ নাহং আৰু যা তোৰ ঘৰত এনেকৈ, সেইকাৰণে নাজানো। কিন্তু বাকী জেনেৰেল মানুহবিলাক বিৰাট তেল মাৰিব জানে। গালি খাই আহিলেও ৰাইজৰ আগত কয়, এই MLA ঘৰত যাই না গালি খাই আহিলেও ৰাইজৰ আগত কয়। সেইদিনা MLA ঘৰত দিছিলোঁ, যি সন্মান কৰিছে মোক বুলি ক'ব। আমিতো এনেকুৱা নকওঁ, আমিতো কম ওই দিনে MLA ঘৰত দিছে মোক খাতিৰ কৰে নহয়, নাই তই পাপ লাগিব, তই পাপ লাগিব। এটাই জনজাতি কেৰেক্টাৰ। আৰু আমাৰ এই কেৰেক্টাৰবিলাক থাকক, এই চৰিত্ৰবিলাক থাকক, আমি বেইমান নহওঁ, হয় নে নহয়? গতিকে আজি মাৰ্কলিন মাৰাকে টিকেট পাইছে, আমি ৰাভাবিলাকে কোনো প্ৰতিবাদ কৰা নাই। আমাৰ কেণ্ডিডেটবিলাকে এইটোৱে আমাৰ মানে কি বুলি কয়, ভাৰতীয় জাতীয় কংগ্ৰেছৰ নীতি আৰু আদৰ্শ। আগতে কংগ্ৰেছৰ টিকেটত বিৰাট গণ্ডগোল হৈছিল, সেইকাৰণে এতিয়া মানে AICC কংগ্ৰেছে, অল ইণ্ডিয়া কংগ্ৰেছ কমিটিয়ে এতিয়া যিটো গৌৰৱ গগৈ যিটো প্ৰদেশ কংগ্ৰেছ কমিটিৰ দায়িত্ব দিছে, গৌৰৱ গগৈৰ নেতৃত্বত এতিয়া নতুন অসম, বৰ অসম গঢ়াৰ কাৰণে এই নতুন অসম আৰু বৰ অসমৰ কংগ্ৰেছৰ কেৰেক্টাৰবিলাক কি যে কাৰোবাক টিকেট দিলে অন্যই প্ৰতিবাদ নকৰে। তো আমাৰে খুব মানে আনন্দৰ কথা, এই বৰদাকবাসী ৰাইজৰ আনন্দৰ কথা। আমাৰ ইতিমধ্যে আমাৰ মাজত আমাৰ গোৱালপাৰা জিলা কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি দিগন্ত মেধি ডাঙৰীয়া আমাৰ মাজত আহিছে, আপোনালোকৰ আগত মই চিনাকি দিছোঁ। আৰু গোৱালপাৰা জিলা কংগ্ৰেছ কমিটিৰ আমাৰ সাধাৰণ সম্পাদক আহিছে তাইজুদ্দিন আহমেদ ডাঙৰীয়া। গতিকে আমি তেখেতক আমি এই বৰদাক গাঁৱৰ এই নিৰ্বাচনী প্ৰচাৰ কমিটিক স্বাগতম জনাইছোঁ, আমি নিৰ্বাচনী কমিটিৰ তৰফৰ পৰা। গতিকে বিশেষ একো ক'বলগীয়া নাই, বৰদাকবাসী ৰাইজৰ লগত মোৰ এটা সুসম্পৰ্ক আছে। এই নিৰ্বাচনটো আমি মাজে মাজে নিৰ্বাচন আহিলে ভয় হয়, কাবাই কিবা কয়, এইবিলাক নোহোৱা কৰাৰ কাৰণে আমি ওলাই আহিছোঁ। নিৰ্বাচনত কোনেও কাকো ভয় কৰিব নালাগে। এই গাঁৱত আমি কংগ্ৰেছসকলে আহিছে প্ৰচাৰ কৰাৰ কাৰণে, আপোনালোকৰ লগত মত বিনিময় কৰাৰ কাৰণে, আপোনালোকৰ কথা শুনিবলৈ, আমাৰ কথা ক'বলৈ আমি বৰদাকত আহিছোঁ। কালি হয়তো BJPও আহিব, তেওঁলোককো আপোনালোকে এনেকৈ মৰম সাদৰ কৰক, তেওঁলোকক বহিব দিলক, তেওঁলোককো সম্বৰ্ধনা জনাওক। আপোনালোকক এই বৰদাকৰ যি ডিচিপ্লিন, বৰদাক ৰাইজৰ যি পৰিৱেশ, এইটো আপোনালোকৰ এই জাগাৰ যিটো থান আছে, আমাৰ আয়া বাইক যি আছে, আমাৰ বাবা ৰেচি যি আছে, আমি যি খাদ্য মানে পূজা কৰোঁ, সেইটো আপোনালোকৰ সদায় আশীৰ্বাদ থাকক। আৰু আমাৰ পাৰ্টি মাৰ্কলিন মাৰাকক যাতে আশীৰ্বাদ কৰে। আপোনালোকৰ এটা সকলো এই গাঁওবাসী ৰাইজৰ আশীৰ্বাদ হিচাপে মই আপোনালোকৰ মাৰাক ডাঙৰীয়াৰ কাৰণে এটা হাত চাপৰি বিচাৰিছোঁ। শেষত তেখেতৰ বিষয়ে কম, তেখেত একদম এনেকুৱা ঠাণ্ডা, এনেকুৱা নম্ৰ। আমাৰ ভানুজয় ৰাভাই কয়, তেওঁলোকৰ ঘৰতে ভাড়া কৰি আছে, তেওঁ বহুত কলেজৰ পৰতে। তেওঁ খং কৰাইবলৈ দেখা নাই, ৰাগ কৰাইবলৈ দেখা নাই, এনেকুৱা নম্ৰ মানুহ। তেওঁলোকৰ পৰিয়ালকো মই জানো, তেখেত পেছাত এজন উকিল। ইয়াৰ পিছত তেওঁতো MLA হ'ব, হোৱাৰ পিছত কিবা
হেৰি থাকিলেও উকিল হিচাপেও তেখেতক দায়িত্ব দিব আমি পাৰিম। এইখিনিকে ক'লো। সদুশেষত আপোনালোকৰ মৰম, আপোনালোকৰ আশীৰ্বাদ আমি কংগ্ৰেছ দলে আশা আৰু কামনা কৰি মোৰ বক্তব্য ইমানতে সামৰি মাৰিছো। জয় হিন্দ, জয় আই অসম, নিৰ্বাচন। ধন্যবাদ থাকিল কেণ্ডিডেট মহোদয় আৰু ইয়াত উপস্থিত হ'ব পৰা আমাৰ কংগ্ৰেছ দলৰ বিষয়ববীয়াসকল আৰু লগতে বৰদাক গাঁৱৰ ৰাইজ, আই মা ভনীসকল, যিয়ে নহওক এই অনুষ্ঠানত হঠাৎ দুআষাৰ বক্তব্য দিয়াৰ কাৰণে ৰাইজফালৰ পৰা মোক দায়িত্ব দিছে। ইয়াত মানে মইনো কি ক'ম, সাধাৰণ এজন ব্যক্তি আৰু খুব কষ্টৰে আহি পাইছোঁ মাত্ৰ। মই আজি গোৱালপাৰাত বাইকেৰে গৈ আহিলোঁ, এই মাত্ৰ জাষ্ট আহি পালোঁ। যিয়ে নহওক মাননীয় সদন, আই মাতৃসকল আৰু ৰাইজসকল, অলপ আগতে নিৰ্বাচনী প্ৰচাৰৰ স্বনামধন্য মাননীয় তৰুণ চন্দ্ৰ হাতত ডাঙৰীয়াই যিবিলাক মূল্যৱান ভোটৰ বিষয়ে আপোনালোকৰ আগত দাঙি ধৰিলে, হয়তো সকলোৱে বুজি পাইছে, একদম ঘৰুৱা ভাষাতে কৈছে। গতিকে ভাল লাগিছে। আমিও আশা কৰোঁ আৰু আজি ইয়াত হয়তো আমাৰ গাঁৱৰ তৰফৰ পৰা যিমানখিনি সন্মান যাচিব লাগিছিল, হয়তো ইয়াত পৰিপূৰক হোৱাও নাই। তাৰ কাৰণে যাতে আপোনালোকে বেয়া নাপায়। যিয়ে নহওক আগন্তুক এপ্ৰিল মাহৰ 9 তাৰিখত যিটো অসম বিধানসভাৰ নিৰ্বাচন বা ভোট হ'ব, আৰু এই ভোটত আপোনালোকক অনুৰোধ কৰিছে যে আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দল ফালৰ পৰা ইতিমধ্যে আমাৰ মাজত চিনাকি কৰি দিলে অলপ আগতে মাৰ্কেলিন মাৰাত মহোদয়ক। গতিকে তেওঁৰ চেম্বাৰটো হ'ব, হাতৰ ছবি হ'ব, যাতে আপোনালোকে অহা 9 তাৰিখ 9 এপ্ৰিলত নিজ নিজ কেন্দ্ৰত ভোট গ্ৰহণ কৰাৰ ক্ষেত্ৰত তেওঁলোকক বা আমাৰ কেণ্ডিডেটক আশীৰ্বাদ দিয়ে বা ভোট দিয়ে। তাৰে আজি উপস্থিত মহোদয়সকলে আশীৰ্বাদ বিচাৰিছে সমূহ ৰাইজ আৰু আই মাতৃসকলৰ পৰা। যিয়ে হওক, মোৰ কোৱাৰ বেছি অভ্যাস নাই। কিছু কথা দুআষাৰ কোৱাত হয়তো ভুল ত্ৰুটি ৰৈ যাব পাৰে, আৰু ভুল ত্ৰুটি ৰ'লে যাতে আপোনালোকে মোক ক্ষমা কৰি দিয়ে। আৰু এইখিনি কৈছোঁ। ধন্যবাদ। আজি এই সভাত উপস্থিত হোৱা আমাৰ বৰদাক গাঁওখনৰ গাঁওবুঢ়া, বৰদাক গাঁওখনৰ আমাৰ মৰমৰ ৰাইজ আৰু আমাৰ ওচৰত আমাৰ লগত অহা আমাৰ কংগ্ৰেছ দলৰ নেতাসকল আৰু আমাৰ জিলাৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট, জিলা ছেক্ৰেটাৰী সকলোকে মই নমস্কাৰ কৰিছোঁ। মোৰ অসমীয়া ভাঙা ভাঙি হ'ব পাৰে, আপোনালোকে ক্ষমা কৰিবা, কাৰণ মোৰ ভাষণ মানে অসমীয়াখন বহুত দুৰ্বল। তাৰ কাৰণে আপোনালোকে ক্ষমা কৰিবা। আমি আজি আপোনাৰ ইয়াতে আহিখিনি বহুত আনন্দ, কাৰণ আপোনালোকে বহু সময়ৰ পৰা আমাক ৰখি আছে আৰু নিজৰ নিজৰ কামখন এৰিখিনি ইয়াতে আমাক ৰখিখিনি দেৰি হ'লেও মানে আমাক বহুত ধুনীয়াকৈ আমাক আদৰণি জনাইছে। তাৰ কাৰণে আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে জানে যে 9 তাৰিখে আমাৰ বিধানসভা নিৰ্বাচনত পাতিব। সেই নিৰ্বাচনত আপোনালোকে নিজে নিজৰ সুবিধা মতে আপোনালোকে নিজৰ অধিকাৰটো আপোনালোকে পালন কৰিব। গতিকে মই এজন কংগ্ৰেছ দলৰ
টিকেট লাভ কৰি আজি আপোনালোকৰ ওচৰত আহিছোঁ। আপোনালোকৰ মৰমৰ আশীৰ্বাদ দি যাতে মই সেই নিৰ্বাচনত মই জয়যুক্ত হ'ব পাৰোঁ, তাৰ কাৰণে আপোনালোকক অনুৰোধ কৰিব মই আহিছোঁ। আজি সেই নিৰ্বাচনৰ বিষয়ে আলোচনা কৰাৰ সময়তে তৰুণ ৰাভা ডাঙৰীয়া এটা বিষ্ণু ৰাভা প্ৰতিমূৰ্তিৰ বিষয়ে দাঙি ধৰিছিল। মই তেওঁ অনুৰোধ কৰিছিল যে এটা মূৰ্তি বনাব লাগিব বুলি। মই আজি আপোনালোকক এটা মই কথা দিছোঁ, যদি সেই নিৰ্বাচনত মই জিকি যাওঁ, মই নিশ্চয় সেই মূৰ্তিখন আপোনালোকৰ কাৰণে বনাই দিম বুলি বিশেষ আমাৰ যিখিনি আমাৰ সেই অঞ্চলত সমস্যা আৰু আমাৰ যিখিনি আমাৰ চৰকাৰৰ যিখিনি আমাৰ আঁচনি সেইবিলাক যে আমি লাভ কৰিব লাগিছিল, মই জানো এই জাগাটো তেনেকুৱা লাভ কৰা নাই বুলি মই জানিব পাৰিছোঁ। বিশেষকৈ আমি সমস্যা আৰু যিখিনি আমাৰ আঁচনি সেইবিলাক লাভ কৰাৰ কাৰণে আমি এটা নতুনকৈ এটা নেতা লাগিব বুলি আমি সকলোৱে জানে। সেই নেতাখন সেই 9 তাৰিখে আমি যদি আমি চিন্তা চৰ্চা কৰি কিনি আমাৰ ভোটখন দি দিয়ে, তেতিয়াহে আমি উন্নয়ন আৰু উন্নতিটো আমাৰ অঞ্চলত লৈ আহিব পাৰিব বুলি মই আপোনালোকক ক'ব বিচাৰিছোঁ। গতিকে মই দীঘলীয়া নকৰোঁ, কাৰণ আৰু বেলেগ ঠাইতো আমাৰ যাব লগা আছে আৰু আপোনালোকে বহুত সময় ৰখিছে। গতিকে মই এটাই অনুৰোধ যে আপোনালোকে মোক নিজৰ ঘৰৰ মানুহ বুলি ধৰি আপোনালোকে এই অহা নিৰ্বাচনত মোক জয়যুক্ত কৰাৰ কাৰণে হাতৰ ছবিত ভোট দিয়াৰ কাৰণে আপোনালোকক অনুৰোধ কৰি কিনি মই ইয়াতে আমাৰ সমাবেশ ইয়াতে সামৰিছোঁ। যোৱা নিৰ্বাচনৰ সময়ত আমাৰ MLA নিৰ্বাচনত আহিলে আমি মানুহ বিচাৰি নাপাওঁ, 3-4জন মানুহক এনে ৰাস্তাত লগ কৰি আমি গুচি গৈছিলোঁ। কিন্তু এইবাৰে আমাৰ নিৰ্বাচনত এটা গাৰো এটা ৰাভা, এই দুটা সম্প্ৰদায়ৰ মাজতে আমাৰ নিৰ্বাচনখন যিহেতু হৈ আছে, এই হোৱাৰ ক্ষেত্ৰত আমাৰ ৰাভাসকল গাৰোসকল আজি এই নিৰ্বাচনৰ বিষয়ে খুব সচেতন হৈছে। কোনজন ব্যক্তিক আমি বিধায়ক জিকাই লৈ আহিব পাৰিম। আজি মই কি কাৰণত আমাৰ ইমান সময়ৰ মাজেদি হ'লেও আমি লৈ আহিছোঁ। আপোনালোকে এদিন ক'ব, মোকে ক'ব, আপুনি কিহে কংগ্ৰেছৰ লিডাৰ আমাৰ বনাহাপুৰ অঞ্চলত, বোলে আপোনালোকৰ কংগ্ৰেছৰ বিধায়ক জিকি গেল, আমাক একবাৰ দেখা দিবাই নাহি, হয় না নাই? সেইকাৰণে মই আপোনালোকে কাক ভোট দিয়ে কাক ভোট নিদিয়ে সেইটো কথা ক'বলৈ নাযাম। আমাৰ কৰ্ম আমি কৰি যাম, আপোনালোকে আশীৰ্বাদ কৰিব। আমাৰ এই মাৰাক ডাঙৰীয়াক 9 এপ্ৰিল তাৰিখে আপোনালোকৰ যিটো বহুমূলীয়া ভোট, সেইখিনি ভোট আমি পাম বুলি আশা কৰিছোঁ। আৰু আপোনালোকৰ লগত আমি যিহেতু ৰাভা হাছং অট'নমাছ কাউন্সিলৰ মাজত আমি 3টা জনগোষ্ঠীয়ে মেজৰিটি হিচাপে আছোঁ, গাৰো, বড়ো, ৰাভা, বাকী হাজং কিছু আছে, বাকী কি কয় বেলেগ বেলেগ কাষ্টৰ মানুহবিলাক অলপ ট্ৰাইবেল জাতিবিলাক কম কৰি আছে। গতিকে আমাৰ কংগ্ৰেছ দলে কি কৰিছে, আমাৰ ৰাভাবিলাকৰ কাৰণে এটা খুব ডাঙৰ নেতা ৰমেশ সিং ৰাভা, আপোনালোকে সকলোৱে জানে, এটা জনপ্ৰিয় নেতা। এটা সময়ত ৰাভা হাছঙত 4 বছৰ তেওঁ আৰচুৰ প্ৰেচিডেণ্ট আছিল। সেইজন নেতাক আমাৰ দিছপুৰত ৰাভাসকলৰ কথা কোৱাৰ কাৰণে বকচৈ গাঁৱত এটা আমাৰ কংগ্ৰেছ দলৰ পৰা কেণ্ডিডেট দিছে। আৰু বড়োসকলৰ সমস্যা কিছুমান কোৱাৰ কাৰণে আমাৰ দুধনৈত কিশোৰ ব্ৰহ্ম তেওঁক আমাৰ কংগ্ৰেছ দলৰ পৰা টিকট দিছে। আকৌ যিহেতু ৰাভা হাছঙত 3টা জনগোষ্ঠীয়ে সকলোতকৈ বেছি আছে, গাৰো, ৰাভা, বড়ো আৰু গাৰো। গতিকে গাৰোসকলক কিছু কথা কোৱাৰ কাৰণে সুবিধা দিয়াৰ কাৰণে আমাক এই পশ্চিম সমষ্টিখিনি গাৰো কেণ্ডিডেটক দিছে, যাৰ ফলত আমি তৰুণ দা, মই, বিশ্বজিৎ ৰাভা আৰু বহুত প্ৰণয় ৰাভা, দেৱী বড়ো, তেওঁলোক সেইবিলাক আমি নিমাম। কাৰণ ৰাভা হাছংখন চলিব লগা হ'লে এই 3টা জনগোষ্ঠীয়ে মিলি জুলি চলি থাকিব লাগিব, তেতিয়াহে আমি ৰাভা হাছং
শেখ শিডিউল আনাত আমাৰ সহায় হ'ব বুলি আমিও চবে মানি লৈছোঁ। সেইকাৰণে আগন্তুক দিনত আমি সকলো জাতি জনগোষ্ঠী মিলি থকাৰ কাৰণে সহায় হ'ব বুলি আমাৰ কংগ্ৰেছ দলৰ যিজন প্ৰাৰ্থী মাৰ্ফিল মাৰাকক আপোনালোকৰ বহুমূলীয়া ভোট দি MLA জিকাই অনাত সহায় কৰিব বুলি আশা ৰাখি শুভ বক্তব্য মই ইমানতে সমাপ্ত কৰিলোঁ আৰু আজিৰ সভাখন মই ইমানতে ভংগ কৰি দিলোঁ। ধন্যবাদ। আপোনালোকৰ লগত আমাৰ কেণ্ডিডেটে ফটো উঠিব। বৰদাক মার্টিন মারাক জিন্দাবাদ 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 মার্টিন মারাক জিন্দাবাদ 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 গৌরব গগৈ জিন্দাবাদ 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 গৌরব গগৈ জিন্দাবাদ 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 কংগ্রেস পার্টি জিন্দাবাদ 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 কংগ্রেস পার্টি জিন্দাবাদ 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 মার্টিন মারাক জিন্দাবাদ 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 মার্টিন মারাক জিন্দাবাদ 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 মার্টিন মারাক জিন্দাবাদ 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 খালি কংগ্ৰেছৰে দিছে বৰদাক পাখি জিন্দাবাদ 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 বৰদাক পাখি জিন্দাবাদ 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 ভাল লাগে খাইছো